নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত আমি অনুশীলনী 11.2 থকা প্ৰশ্নসমূহ আলোচনা কৰিম এটা চাওহাচোন ইয়াতেনো কি প্ৰশ্ন দিছে Question number 1 এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 সেন্টিমিটাৰ হলে ঘনকটোৰ পৃষ্ঠকালি উলিওৱা ঘনকৰ কি কৈছে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 27 সেন্টিমিটাৰ আৰু ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল 6l স্কয়াৰ এতিয়া আমি জানো যে ঘনকৰ পৃষ্ঠকালি 6l স্কয়াৰ 6 into l মানে বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 27 সেন্টিমিটাৰ গতিকে l স্কয়াৰৰ ঠাইত আমি কি লিখিম 27 স্কয়াৰ আৰু ইয়াৰ একক হ'ব সেন্টিমিটাৰ স্কয়াৰ 6 into 27 into 27 centimeter square 27 into 27 7 7 গুণ 49 7 2 গুণ 14 4 18 7 2 গুণ 14 2 2 গুণ 4 5 9 এটা হল 2 7 আকৌ মাল্টিপ্লাই 4 4374 4374 centimeter গতিকে ঘনকটোৰ পৃষ্ঠকালি কিমান হল 4374 সেন্টিমিটাৰ স্কয়াৰ এতিয়া নেক্সট প্ৰশ্নটো চাও হা Question number 2 এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতাৰ পৰিসীমাৰ 1/10 অংক হলে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা ইয়াতে আমাক কি দিছে মজিয়াৰ পৰিসীমা মজিয়াৰ পৰিসীমা 30 মিটাৰ আৰু উচ্চতা কিমান বুলি কৈছে পৰিসীমাৰ 1/10 অংশ 0 0 কেনসেল গৈ কিমান থাকিলে 3 মিটাৰ মানে উচ্চতা হল 3 মিটাৰ আমি কি উলিয়াব দিছে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা মানে আয়তীয় ঘনকৰ যেটা পাৰ্শ্বীয় পৃষ্ঠকালি আমি উলিয়াব লাগে হেতু এটা কি এটা সূত্ৰ আছিল পৰিসীমা ইনটু উচ্চতা মানে মজিয়াৰ পৰিসীমা পূৰণ উচ্চতা মজিয়াৰ পৰিসীমা কিমান আছিল 30 মিটাৰ আৰু উচ্চতা আছিল 3 মিটাৰ কি হ'ব মিটাৰ স্কয়াৰ মাকি উলিয়াব দিছিলে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা কোঠাটোৰ চাৰিবেৰৰ কালি কিমান হল 90 মিটাৰ স্কয়াৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো আয়তীয় ঘনক এটাৰ মুঠ পৃষ্ঠকালি 50 বৰ্গ মিটাৰ আৰু পাৰ্শ্ব পৃষ্ঠৰ কালি 30 বৰ্গ মিটাৰ ইয়াৰ ভূমিতলৰ কালি উলিওৱা আমি কি জানো যে আয়তীয় ঘনকৰ কেইটা তল থাকে
6খন তল থাকে এতিয়া মুঠ পৃষ্ঠকালি কিমান বুলি কৈছে 50 বৰ্গ মিটাৰ মানে 6খন তলৰ যেতিয়া কালি আমি যোগ কৰিম হেতু কি হল আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি হেতু কিমান দিয়া আছে 50 বৰ্গ মিটাৰ আৰু লগতে কি দিয়া আছে পাৰ্শ্ব পৃষ্ঠৰ কালি মানে হল ওপৰৰ তল আৰু তলৰ তলটো বাদ দিয়া মানে সেই 4খন যেটো তল থাকে তাৰে কালি যেতিয়া আমি যোগ কৰো 4খন তলৰ কালি যোগ কৰো তাক কি বুলি কয় পাৰ্শ্ব পৃষ্ঠৰ কালি আৰু হিয়াৰ কালি কিমান দিয়া আছে 30 বৰ্গ মিটাৰ মানে আমাৰ মুঠ পৃষ্ঠকালিৰ পৰা যেতিয়া আমি পাৰ্শ্ব পৃষ্ঠৰ কালি আমি বিয়োগ কৰিম তেতিয়া কি থাকিব ওপৰৰ তলৰ কালি আৰু ভূমি তলৰ কালি থাকিব যেহেতু ওপৰৰ তলৰ কালি যিমান হয় ভূমি তলৰ কালি সিমান হয় সেই বিয়োগ ফলটো আমি 2 ৰে হৰণ কৰিলে আমি কি পাম আমি ভূমি তলৰ কালি পাম এতিয়া আয়তীয় ঘনক তোৰ ভূমি তলৰ কালি কি হ'ব মুঠ পৃষ্ঠ কালিৰ পৰা যেতিয়া আমি পাৰ্শ্ব পৃষ্ঠৰ কালি পাৰ্শ্ব পৃষ্ঠৰ কালি আমি যেতিয়া বিয়োগ কৰিম তেতিয়া কি পাম ওপৰৰ তলখনৰ কালি আৰু ভূমি তলখনৰ কালিৰ যোগফলটো পাই যাম আৰু কি হয় যেহেতু ওপৰৰ তলৰ কালি আৰু ভূমি তলৰ কালি কি হয় সমান হয় সেই বিয়োগ ফলটোক আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে আমি কি পাম আয়তীয় ঘনকটোত ভূমি তলৰ কালি পাম আমি মানটো বহাই দিম মুঠ পৃষ্ঠকালি কিমান আছিল 50 আৰু পাৰ্শ্ব পৃষ্ঠৰ কালি আছিল 30 50 minus 30 কৰিলে হ'ব 20 উত্তৰটো হ'ল 10 বৰ্গ মিটাৰ উত্তৰটো হ'ল 10 বৰ্গ মিটাৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 4 80 সেন্টিমিটাৰ ইনটু 48 সেন্টিমিটাৰ ইনটু 24 সেন্টিমিটাৰ মাপৰ বাকচ এটা এখন কাপোৰেৰে থাকিব লাগে যদি কাপোৰখনৰ প্ৰস্থ 96 সেন্টিমিটাৰ হয় তেন্তে এখটা বাকচ থাকিবলৈ কিমান মিটাৰ কাপোৰ লাগিব প্ৰথমতে আমাক বাকচৰ কি দিয়া আছে দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে প্ৰথমতে আমি বাকচটোৰ কি উলিয়াম মুঠ পৃষ্ঠকালি বাকচটোৰ মুঠ পৃষ্ঠকালি হল মুঠ পৃষ্ঠকালিৰ সূত্ৰ এতিয়া আমি মানকেইটা বহুৱাই দিম 80 into 48 plus 48 into 24 plus 80 into 20 একক হ'ব সেন্টিমিটাৰ স্কয়াৰ এতিয়া পূৰণ কৰিম 3840 plus 48 into 24 8 4 গুণ 32 4 4 গুণ 16 17 18 19 8 2 গুণ 16 4 2 গুণ 8 1 9 2 1 1 5 2 plus
8 4 গুণ 32 8 2 গুণ 16 17 18 19 1920 এফালে হ'ব সেন্টিমিটার আমি যোগ কৰিম 3840 1152 1920 2 9 plus 2 কৰিলে 11 8 plus 1 কৰিলে 9 9 plus 9 কৰিলে 18 18 plus 1 কৰিলে 19 3 plus 1 কৰিলে 4 4 plus 1 কৰিলে 5 5 plus 1 কৰিলে 6 2 into 6 9 1 2 centimeter square এটো 2 এৰে আকৌ পূৰণ কৰিব লাগিলে 2 2 গুণ 4 2 1 গুণ 2 2 9 গুণ 18 6 2 গুণ 12 একে 13 13824 13824 centimeter square এশটা বাকচৰ মুঠ পৃষ্ঠকালি এটো কি হল এটা বাকচৰ মুঠ পৃষ্ঠকালি আমাক কি উলিয়াব লাগিব এশটা বাকচৰ মুঠ পৃষ্ঠকালি উলিয়াবলৈ কি কৰিম এটোৰ লগত 100 পূৰণ কৰি দিম 100 into 13824 centimeter square 1382400 centimeter square এশটা বাকচ থাকিবলৈ কাপোৰৰ প্ৰয়োজন হ'ব কিমান প্ৰয়োজন হ'ব যদি এটা বাকচ থাকিবলৈ 96 সেন্টিমিটাৰ কাপোৰ প্ৰয়োজন হয় গতিকে এশটা বাকচ থাকিবলৈ কিমান প্ৰয়োজন হ'ব 1382400 আমি 96 এৰে হৰণ কৰি দিম 1382400 by 96 তো একক হ'ব সেন্টিমিটার তো 12 ৰে কাটিলে কিমান বাৰ যাব 8 বাৰ এটো 12 গুণ 12 12 গুণ 12 12 5 গুণ 60 12 2 গুণ 24 11520 divided by 8 centimeter তো 8 ৰে হৰণ কৰিলে 8 গুণ 8 8 4 গুণ 32 আকৌ 8 4 গুণ 32 00 এটো কিমান হলালে এশটা বাকচ থাকিবলৈ কাপোৰৰ প্ৰয়োজন কিমান হ'ব 14400 সেন্টিমিটাৰ এতিয়া প্ৰশ্নত চোৱা প্ৰশ্নত কৈছে এশটা বাকচ থাকিবলৈ কিমান মিটাৰ কাপোৰ লাগিব আমাক কি কৈছে কিমান মিটাৰ গতিকে এটো সেন্টিমিটাৰ হৈ আছে এটো মিটাৰত আমি কি কৰিব লাগিব কনভাৰ্ট কৰিবৰ কাৰণে এটো 100 ৰে আমি হৰণ কৰি দিম গতিকে 144 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ব এশটা বাকচ থাকিবলৈ 144 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ব এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটা ৰলাৰৰ ব্যাস 84 সেন্টিমিটাৰ আৰু দিশ 120 সেন্টিমিটাৰ এখন খেলপথাৰ সমান কৰিবলৈ ৰলাৰখন 500 বাৰ ঘূৰ্ণনৰ আৱশ্যক হয় প্ৰতি বৰ্গ মিটাৰ 75 পইচা হিচাপে খেলপথাৰখন সমান কৰোতে কিমান খৰচ পৰিব ইয়াতে ৰলাৰৰ কি দিয়া আছে ব্যাস দিয়া আছে আৰু উচ্চতা দিয়া আছে আমি কি উলিয়াম ৰলাৰৰ পাৰ্শ্বীয় পৃষ্ঠকালি Two pi r h pi into 2r into h pi 22 by 7 2r মানে ব্যাস কিমান দিয়া আছে 84 সেন্টিমিটাৰ
আৰু h মানে উচ্চতা দিয়া আছে 120 সেন্টিমিটাৰ পূৰণ কৰিব লাগিল T1680 সেন্টিমিটার স্কয়ার গতিকে আমি কি পাৰো ৰলাৰৰ পাৰ্শ্বীয় পৃষ্ঠকালি কিমান পাৰো 31,680 সেন্টিমিটাৰ স্কয়াৰ আৰু কি কৈছে খেলপথাৰখন সম্পূৰ্ণ খেলপথাৰখন সমান কৰিবলৈ ৰলাৰখন কেইবাৰ ঘূৰিবৰ প্ৰয়োজন হয় 500 বাৰ ঘূৰিব প্ৰয়োজন গতিকে খেলপথাৰখনৰ কালি কি হ'ব 31680 মানে ৰলাৰৰ পাৰ্শ্বীয় পৃষ্ঠকালিৰ লগত আমি 500 পূৰণ কৰিলে আমি কি পাম খেলপথাৰখনৰ কালি পাই যাম গতিকে খেল পথাৰখনৰ কালি কি হ'ব ৰলাৰৰ পাৰ্শ্বীয় পৃষ্ঠৰ কালি P1 680 into 500 তো একক কি হ'ব সেন্টিমিটাৰ স্কয়াৰ P1 680 5 গুণ 40 6 5 গুণ 30 4 5 গুণ 5 5 8 3 5 গুণ 40 15840000 সেন্টিমিটাৰ এটো হল আমাৰ খেলপথাৰখনৰ কালি নেক্সট কি উলিয়াব দিছে প্ৰতি বৰ্গ মিটাৰত 75 পইচা হিচাপে খেলপথাৰখন সমান কৰতে কিমান খৰচ পৰিব গতিকে আমাৰ ইয়াতে চোৱা ইয়াতে কি দিছে বৰ্গ মিটাৰত কৈছে কিন্তু আমাৰ উত্তৰটো কি ওলাইছে সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ আমি কি কৰিব লাগিব বৰ্গ মিটাৰলৈকে আমি কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিবলৈ আমি ইয়াক 10000 ৰে হৰণ কৰি দিলে সেন্টিমিটাৰ স্কয়াৰটো কি হৈ যাব মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ 1584 মিটাৰ স্কয়াৰ গতিকে খেলপথাৰখন সমান কৰিবলৈ খৰচ হ'ব 1584 into আমাৰ কিমান আছে 75 পইচা 75 পইচাক আমি টকালে কনভাৰ্ট কৰিলে আমি কি লিখিম 0.75 টকা 1584 75 ৰ লগত পূৰণ কৰিম 5 4 গুণ 20 5 40 41 42 5 5 গুণ 25 26 27 28 29 5 গুণ 5 6 7 7 4 গুণ 28 56 57 58 35 40 0 0 8 1 1 8 8 0 0 গতিকে খেলপথাৰখন সমান কৰিবলৈ কিমান খৰচ হ'ব
1188 টকা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্ন কৈছে এখন মুখ খোলা দৈৰ চুঙা এটাৰ ভূমি ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ আৰু উচ্চতা 30 সেন্টিমিটাৰ হলে চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি উলিওৱা চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো কি হ'ব 2 পাই r h 2 into পাই মানে 22/7 into r মানে কি কৈছে ব্যাসাৰ্ধ কিমান দিয়া আছে 14 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 30 সেন্টিমিটাৰ গতিকে একক হ'ব সেন্টিমিটাৰ স্কয়াৰ এটো ক্যান্সেল গলে কিমান থাকিলে 2 2 into 22 কইলে 44 44 into 2 কইলে হ'ব 88 আমি 30 এর লগত পূরণ কৰি দিম 3 গুণ 24 3 গুণ 24 25 26 2640 সেন্টিমিটার স্কয়ার হল চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি আজিৰ অংকত আমি একটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ